যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আহকচোন আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। পেঞ্চি দেখিছ নহয় ভেলুৱাহঁতে কিমান পইণ্টত জিকি আছে, আমি আকৌ পিছে জিকিব লাগিব আকৌ দেই। আৰে গম পাইছ নাই সিহঁতি পিছে বহুত পইণ্টত জিকি আছে, আমি পিছে জিকিব লাগিব আকৌ দেই। সিহঁতি যে বেয়া প্লেনিং কৰি খেলিছে গম পাইছে, আৰু ইমান মানে ফাউল খেলে। যোৱাবাৰ কেলে ভলীবল নহয় এইটো কি বুলি কয় বাস্কেটবলখনত যে আমি যে হাৰিলোঁ, আমি সিহঁতৰ কাৰণে হাৰিছোঁ। সিহঁতি ইমান ফাউল খেলে আৰু ৰেফাৰীটো দেখা নাই সিহঁতৰ ফলীয়া চাহ মিঠাই খুৱাই লৈ সিহঁতৰ ফলীয়া কৰি দিছে। এতিয়া দেখিছে নে কিবা ফুচফুচাই কিবা গোপন কথা পাতি আছে, বুজিছ। এইবাৰ পিছে আকৌ আমি ভালকৈ খেলিব লাগিব। ৰেচত দেখিছ নহয় আমি বেইমানি কৰিব নোৱাৰিম বুজিছ। এইটোত পিছে কোনটো খেলিবি তহঁত দুটাৰ ভিতৰত? এই ভেলুৱা ভাল হ'ব বুজিছ, ভেলুৱাই খেলক নহ'লে। আৰুতো ভেচেলাহঁত নাহিলেই, পিংকুহঁতো নাহিলেই। তই খেলিবি নে পিছে ভেলুৱা ৰেচত? তই খেলিবি তেতিয়া আমাৰ টিমৰ হয়। মই পিছে খেলি দিম, পিছে আকৌ মই হাৰিলে আকৌ মোকতো গালি পাৰিব নোৱাৰিবি আকৌ। মোৰ কাৰণ গাটো ভাল নহয় নহয়, মই তহঁতি কোৱা কাৰণেহে খেলিম আকৌ। খেল তই এনেও জিকিবি, তই ইমান স্পীডত দৌৰিব পাৰ আৰু তই এনেও বেঙাকেইটা একদম ডাঙৰকৈ মেল খাই ইমান ওখ ল'ৰা ক্ষীণমিন ল'ৰা, তই যদি দৌৰিব নোৱাৰ কোনে আমি হেপেচাকেইটা পাৰিম নেকি? হাৰিলে আকৌ বকিবলৈ নাহিবি আকৌ দেই, মই আকৌ আগতে কৈছিলোঁ মই খেলি দিম আকৌ। শুন আমিও খেলিম নহয়, আমি ইহঁতৰ টিমটো একদম অগা পিছা কৰি দিম বুজিছ। তই তাৰপিছত ফাৰাক কেনে গৈ পেলাই একদম পূৰা মেইন লাইন একদম পূৰা গ'লটো তই আনি দিব পাৰিবি। মই তেতিয়া মাজতে পৰি দিম আকৌ। এনেকৈ লাইনটোত গৈ থাকিবি নহয়, তোক একদম আগবঢ়াই দিম নহয়। তাৰপাছত ইহঁতৰ টিমটো পেনখোলাহঁতৰ টিমটোক হেৰি কৰি দিম, মই বেঙা এটা মেলি দিম, নহ'লে বা এনেকৈ আগভেটি দিম বুজিছ। তেনেকুৱাই কৰিব লাগিব। তেনেকুৱা কৰিব নালাগে দেই, এইবোৰ এনেকৈ জিকি ভাল নালাগে নহয়। এনেকৈ ভালকৈ খেলিলেহে ভাল লাগে। এইবোৰ এনেকৈ ফাউল খেলিলেচোন ভালেই নালাগিবচোন। এইবোৰ খেলবাক তহঁতি খেল বুলি ল না, এনজয় কৰ, কিয় এনেকৈনো খেলিব লাগেনো। জিকক সিহঁতি জিকা হৰাটো খেলত থাকিবই, ভয় কৰিলে কিডাল হ'ব আকৌ। তই বেছি কথা কৈ নিদিবিচোন দেই, একদম মানে তোৰ মানে বৰ মুখখন চোকা আকৌ দেই। সেইখিনিবা জাগেচোন যে তোৰনো কি দৰকাৰনো মানে। আমি পিছে এইবাৰ ভালকৈ খেলিব লাগিব বুজিছ নহয় পেনখোলা। আমি একদম পূৰা প্ৰেক্টিচ অলপ কৰি লওঁগৈ নেকি, নহ'লে বা দৌৰৰ। পাৰ পিছে তই অকণমান দৌৰি লগে যা, নহ'লে বা তাৰ লগত নহ'লে বা হেৰি কৰিবই নোৱাৰিবি। দৌৰ জানো আকৌ ভাগৰ লাগি গ'লেচোন এনাৰ্জিটো নাইকিয়াই হৈ থাকিবচোন। একো নহয়, ORS এটা খাই ল'ম নহয় দৌৰাৰ আগত, আৰু ষ্টিং খাই ল'ম, পূৰা জোৰ পাই যাম পূৰা। এইটোক একদম পূৰা ক'ৰবাত সোমাই থোৱা গৈছোন যে, এইটোক মানে এইটো বৰ মানে যি টি কথা গাই থাকিব যেনিবা। তোমালোক পিছে ইয়াতে আছা, ভেলুৱা আৰু পেনখোলাহঁতৰ টিম, তোমালোকে শুনাচোন। হয় ছাৰ কওক, আমি ইয়াতে আছোঁ। এইবাৰ পেনখোলা আৰু ভেলুৱা তোমালোকৰ টিমৰ পৰা মুঠতে দুজনকৈহে খেলিব পাৰিব দেই। প্ৰত্যেক টিমৰ পৰা দুজনকৈহে ৰেচত দিয়া হৈছে, আৰু বাকীবোৰ খেলতে তেনেকৈহে দিয়া হ'ব। গোটেইকেইজনে খেলিবলৈ নোপোৱা। কিন্তু কোনোবাই যদি ভলীবল খেলা তেতিয়াহ'লে কোনোবাই ৰানিং কৰিবলৈ পাবা, কোনোবাই যদি বাস্কেটবল খেলা সেয়া আকৌ ভলীবল খেলিবলৈ নাপাবও পাৰে। তেনেকৈহে খেলা হ'ব, নহ'লে বা বহুত সময় লাগিব নহয় প্ৰত্যেককে এটাকৈ খেলাই থাকিলে। সেইকাৰণে তোমালোকৰ টিমত যোন যিটোৰ বাবে পাৰফেক্ট হয় তেওঁলোককে খেলাবা, বুজিছা নহয়? হয় ছাৰ, বুজিছোঁ বাৰু। তোমালোকৰ প্ৰায় আৰু 3 ঘণ্টামানৰ পাছতে ৰেচটো আৰম্ভ কৰিম। তোমালোকে যদি প্ৰেক্টিচ কৰিবলৈ মন যায় কৰি মেলি ল'বা, আৰু খাবলৈ মেলিবলৈ আছে যদি কৰি মেলি ল'বা। আজি ৰেচটো একেবাৰে খতম কৰি দিম আৰু খেল ধেমালি, নহ'লে বা এইখিনি থৈ দিলে আকৌ ক্ৰিকেট ফুটবল এইখিনিও আছে নহয় খেলাবলৈ। তোমালোকে দুইটা টিমে তেতিয়া প্ৰেক্টিচ কৰি মেলি লোৱা। হ'ব ছাৰ, আমিতো সেইটো কথাকে পাতিয়ে আছিলোঁ। এতিয়া আমি তেতিয়াহ'লে প্ৰেক্টিচটোকে কৰি ল'মগৈ, নে কি কয় ভেলুৱা? সেইটো কৰাই ভাল হ'ব, প্ৰেক্টিচটো কৰি ল'লে ভাল হ'ব। তেতিয়াহে নখ চখবোৰ ধুনীয়াকৈ খোল খাব ভৰি, নহ'লে বা আকৌ ডাইৰেক্ট দৌৰিবলৈ গুচি গ'লে আকৌ চকা খাম নহয়। তোমালোকৰ প্ৰথমতে 100 মিটাৰ হ'ব, তাৰপিছত 1600 মিটাৰ হ'ব দেই। কোনে কিটো খেলা মোক ক'বা খালি। চলো তেতিয়াহ'লে আমি আজিৰ পৰা আৰু প্ৰেক্টিচ আৰম্ভ কৰি দিওঁ। হয় ভেলুৱা, এইবাৰ তেতিয়াহ'লে হাৰিবলৈ ৰেডি হৈ থাকিবি আৰু দেই ৰেচিঙত। তহঁতৰ কি আৰু বেলেগ কাম
বন নাই নেকি অকল যে ফাউল খেলি থাক খেলিবলৈ দম আছে যদি একদম ভালকে খেলিবি খেলত এইবোৰ এই 2 নম্বৰী কাম কিছুমান কৰিবলৈ নাহিবি কিন্তু আমি সব দেখি আছো কিন্তু মাত মতা নাই বুলি নাভাবিবি যে সব কথাতে মান নামাতিম কিন্তু এই তহঁতি বৰ বেছি বেছি কথা কৈ দিবলৈ নাহিবি কিন্তু ইয়াত দেই বুজিছ ৱাৰ্ম আপ অলপ কৰি ল ঐ কৰ ৱাৰ্ম আপ কৰ কি কৰ কৰি ল ইনো খেলাত আমি জিকিম হেতু কিছু জানো নে তহঁতি হ'ব সময়ত দেখা যাব দেই এইবাৰ ঐ পেন খোলা ঐ তই ভিডিঅ' কৰি ৰাখিবি দেই ইয়াত তেতিয়া দেখুৱাব পৰা যাব কোনে কাক ফাউল কৰে আৰু অলপ জোৰছে কৰ একদম ওপৰলৈ জঁপিয়াই কৰি ল তই কৰ সেই ভিলুৱা তই কৰি ল বঢ়িয়া লাগি থাক ঐ ভিলুৱা কি খাবলৈ কৰি থাক জঁপিয়াই মেলি অকণ প্ৰেক্টিচ কৰি ল'বি হেই ৰহো গাত জোৰ নথকা আগতেহে লাগিছে জাম কেইটামান কৰি ল তেতিয়াহে গাত নখ চকবোৰ খোল খাব কিমান দিন দৌৰা নাই বৰ বেছিও কৰি নাথাকিবি ভাগৰে লাগিবগৈ নহ'লে ঐ ভিলুৱা আমাক খালি আকৌ নাক কান নকটাবি একদম পুৰা ভালকে দৌৰিবি আকৌ এতিয়া ভালকে দৌৰিবি তই আকৌ পেন খোলা টিমৰ হয় আকৌ তই জিকিবই লাগিব মই যেতিয়া 1 2 3 বুলি ক'ম তহঁতি ষ্টাৰ্ট কৰিবি ঠিক আছে 1 2 3 ষ্টাৰ্ট গো বঢ়িয়া লাগি থাক ঐ মজা খেলিছ ভিলুৱা মজা খেলিছ এনেকে দৌৰি থাক দেই ঐ ল'ৰা তই ভালকে খেল তই ভালকে দৌৰ অলপ ঐ ভিলুৱা ৰ একেলগতে কৈছো ৰ আৰু অকমান আহি থাকা দোস্ত আহি থাকা পাৰিবা ঐ চাচোন চা ইহঁতৰ টিমৰ ইচোন ভেলুৱাক দেখোন পিছ পেলাই দিছে হেই ৰ ভেলুৱা একদম মিলাই ল'ব নহয় তই ভালকে খেলিবি তই পাৰিবি একদম মজা হৈছে আৰু অকমান জোৰ দিয়া আৰু অকমানে আছে ফিনিচিং লাইনত নাই শেষ দিলে আৰু তই কিন্তু কিছু দৌৰিলি দে তই দৌৰিছ কিন্তু তই ভাগৰ লাগি গ'লগে মই যে জিকিব নোৱাৰিম বুলিয়ে ভাবিছিলো জানো ময়ো ভাবিছিলো মই জিকিম বুলি কিন্তু এয়াহে ইমান টোপনি ধৰিলে লাষ্টত নোৱাৰিলোগে আৰু টানিব তহঁতি কিন্তু মজা খেলিছ দেই এনেকে খেলি থাকিবি দেই এতিয়া ছাৰ আহিবই নহয় সেই ৰ ছাৰ আহিলে এতিয়া খেলিব নোৱাৰি দেই ইমান ভাগৰ লাগিছে ফুপনি ধৰি গ'লগে প্ৰেক্টিচতে নোৱাৰি দেই এতিয়া খেলিব তহঁতি দৌৰাবোৰে গম নাপাওঁ ন বাহিৰৰ পৰা থৈ থাকিবলৈ বৰ ভাল হ'ব পেন খোলা তই বেয়া পাব নালাগে দেই সেই ফাইনেলখন আছেহি নহয় এইবাৰ এনেই প্ৰেক্টিচহে কৰিছিলি তহঁত দুটা কি একণ খেলি পেলাই ভাগৰ লাগিলে কি ৰেচ খেলিবি এনেকে হ'লে 1600 মিটাৰ কি নেবি 400 মিটাৰ মাৰোঁতে যদি এনেকুৱা হৈছে আৰু তহঁতৰ বহুত দিন দৌৰা নাছিলো নহয় সেইটো কাৰণেহে পুৰা ভাগৰ লাগি গ'লো ইমান ভাগৰ লাগিছে এতিয়া কেনেকে বাৰু দৌৰিম আপুনি ক'লেও বাৰু সমান দেৰি ৰ'বা দে বহুত ভাগৰ লাগিছে একদম তোমালোকে অকণমান দেৰি ৰেষ্ট কৰি লোৱা তাৰপিছতে আমি ষ্টাৰ্ট কৰিম আৰু দেই ঠিক আছে এই ছাৰটো মানে একদম ৰক্ষাই নিদিয়ে ভেলুৱা আৰু তহঁত দুটাই একেবাৰে ৰেডি হৈ যা দেই পানী চানী খাই মেলি আৰু হ'ব ৰ ৰেডি হৈছোগে আৰু এই ছাৰটো মানে বল আমি তাৰ ধুনীয়াকে ৰেডি হৈ লওঁ আৰু কোনে খেলিবি খেলিবি নহয় খেলিব লাগিব আকৌ কেলে ছাৰ দুটাকে টিমৰ পৰা বুলি কোৱা নাই জানো তেতিয়াহ'লে ময়ো খেলি দিম দে আমি টিমৰ পৰা মই ভেলুৱাই খেলিম তহঁতৰ পেন খোলাই তই খেলিবি তেতিয়াহ'লে হ'ব বল তহঁতৰ ৰেডি হৈছে নে বাৰু তহঁতি ছাৰ হৈ গ'লো আমি ৰেডি আপুনি ষ্টাৰ্ট কৰিব পাৰে পেটুৱা ছাৰ ইহঁতক চাই মেলি দিব আৰু দেই ইহঁতি খেলিব পাৰিছেনে নাই পৰা আকৌ তই চিন্তাই নকৰিবি মই আছো নহয় তহঁতি এটা নিজৰ জেগাত যা টেক ইউৰ পজিশ্যনছ অল দা বেষ্ট দোস্ত তোমালোকে ভালকে খেলিবা আকৌ দেই চা তহঁতি নিজৰ লাইনৰ বাদে আকৌ বেলেগত দৌৰিব নোৱাৰ আকৌ দেই আৰু সেইটো কথা মনত ৰাখিবা আৰু কোনেও যাতে লেং চেং একো নামাৰো তহঁতি শুনিছ নহয় আৰু একদম ফাৰ্ষ্ট ছেকেণ্ডহে ৰখাব থাৰ্ডৰ কাৰণে কোনো পজিশ্যন নাথাকে একো পাছত মোক আকৌ নকৰিবি সেইকাৰণে খেলৰ ষ্টাৰ্টিঙতে কৈ দিছোঁ আকৌ তহঁতি এটা ধুনীয়াকৈ পজিশ্যন ল মই 1 2 3 গো বুলি ক'লে তহঁতি গুচি যাবি আৰু বেল এটা বাজিব মই গো বুলি কোৱাৰ লগে লগে ঠিক আছে ছাৰ 1 2 3 গো যোৱা স্পীডত যোৱা আয়ো পৰিলো মা পাৰিছ পুৰা মজা হৈছে মাৰ বা ইহঁতি বেয়া দৌৰিছেচোন ভেলুৱাহঁতেচোন পুৰা দৌৰিছে বঢ়িয়া খেলিলা দেই ভেলুৱা তুমিও বহুত ধুনীয়া খেলিছা কিন্তু দেই পেন খোলা তই জিকিলি দেই তাই ফাৰ্ষ্ট হলি ভেলুৱা ছেকেণ্ড হ'ল দেই কংগ্ৰেছ পেন খোলা এণ্ড ভেলুৱা
আজিৰ পিছে ভিডিঅ'টো আছিল ইমানেই। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।